মই কনষ্ট্ৰাকশ্যনৰ কাম এটা কৰি আছোঁ, বিল্ডিং এটা উঠাই আছোঁ। ইয়াত আজি ৰাতিপুৱা সময়ত আপোনাৰ যোনসকলে যাক ভাড়া দিছোঁ চুফাৰী ফেক্টৰীৰ তেখেতসকল আহিছে, আহি পেলাই ইয়াত ধমকি দিছে। আমাৰ যিসকলে কাম কৰি আছে তেখেতসকলক মাৰি পেলাম, এপাক কাম বন্ধ কৰি দিম, তেনেকৈ ভাবুকি দিছে। আমাৰ এজন অনা অসমীয়া ব্যৱসায়ী হৈ পেলাই ইয়াত খিলঞ্জীয়া মানুহৰ ওপৰত তেখেতসকলে দাদাগিৰি চলাইছে। আমাক কাম বন্ধ কৰি দিম বুলি কৈছে। কোন নামটো কি? তেখেতৰ নামটো আপোনাৰ নিখিল বুট্ৰা। এনেই তেখেতক লালু বুলি জনাজাত আৰু এইখিনিত। তেওঁৰ লগত আৰু কোন আছিলে? তেওঁৰ লগত আৰু এজন ব্যক্তি আহিছিলে, তেখেতৰ নামটো মই ৰাজেশ। দুজন আহিছে। হয়, আহি কি বুলি ভাবুকি দিছে? আহি পেলাই ইয়াত ৰাতিপুৱা সময়ত ইয়াত যিসকল আপোনাৰ কৰ্মচাৰীয়ে কাম কৰি আছে তেখেতসকলক কৈছে যে ইয়াত কাম কৰিব নালাগে, বন্ধ কৰি দিম, মাৰি পেলাম, এনেকুৱা ধৰণৰ কিছুমান ভাবুকি আহি পৰিছে। ভাবুকি? হয়। এই মাটি আপোনালোকৰ নিজৰ নাম? হয়, নিজৰ মাটি। যোনে ভাবুকি দিছে তেওঁলোক কোন হয়? তেওঁলোক ব্যৱসায়ী, তেওঁ অনা অসমীয়া ব্যৱসায়ী। ইয়াত ভাড়াতীয়া আছে, চুফাৰী আছে। এতিয়া আপোনালোকে কি কৰিছে? আইনৰ আশ্ৰয় লৈছে? আমি আইনৰ আশ্ৰয় লৈছোঁ আৰু এজাহাৰ দিছে? এজাহাৰ দিছোঁ, থানাত গৈ পেলাই এজাহাৰ দিছোঁ। কাৰ ওপৰত? নিখিল যিজন আহিছিলে, যোনসকল যিজন ব্যক্তি ৰাতিপুৱা আহিছিলে তেওঁলোকৰ ওপৰতে এজাহাৰ দি থৈ আহিছোঁ। এজাহাৰ এখন এতিয়া অনা অসমীয়া ব্যৱসায়ী এজন আহি পেলাই আমাক গোটেই দিনটো হাৰাছমেণ্ট দিছে, গোটেই ৰাতি হাৰাছমেণ্ট দিয়ে। আহি পেলাই ইয়াত কয় যে মাল মেটেৰিয়েল কি আছে কি নাই, ক'ৰ পৰা মিস্ত্ৰীৰ কাম বন্ধ কৰি দিম বুলি কয়। এতিয়া আহি পেলাই তেখেতলোকৰ কথা আমি শুনিব নোৱাৰোঁ ন। আমি এতিয়া নিজৰ খিলঞ্জীয়া মানুহ আমি কাম কৰি আছোঁ। এই মাৰোৱাৰী মানুহজন আহিছে, অনা অসমীয়া মানুহজন আহিছে, আহি পেলাই আমাক কৈছে বোলে কাম বন্ধ কৰাই দিম, কাম কৰিব নিদিওঁ। কোনে পাৰ্মিশ্যন দিছে? আমিতো নিজৰ গোটেই নিজৰ প্ৰপাৰ্টি নিজে কাম কৰি আছোঁ। গোটেই এগ্ৰিমেণ্ট কৰা আছে, আমি গোটেইখিনি আমাৰ যিমানখিনি মাল মেটেৰিয়েল আছে চব GST ইনভইচ আছে, ইনভইচ দি পেলাই আমি কাম কৰাইছোঁ। এইখিনিতো আহি পেলাই ইমান গোটেই দিনটো হাৰাছমেণ্ট দিছে, একো কাম কৰিব দিয়া নাই আমাক ইয়াত। অত্যাচাৰ চলাইছে মানে। দুজন আছে, সিহঁতে কিবা চুপাৰী ব্যৱসায় কৰে, চুপাৰী ব্যৱসায় কৰি ইয়াতে ঘূৰি ফুৰে আৰু কিবা আহি পেলাই চবকে ইয়াত দম দি থাকে, আহি পেলাই ইয়াত স্পাই কৰি থাকে, আহি পেলাই চাই থাকে কি কৰিছোঁ কি নাই কৰা, এইবিলাক চাই থাকিব আহি পেলাই। এই এজনৰ নাম আছে কিবা লালু বুলি কয়, মুস্তাকা এইটো নামটো, নিখিল বট্ৰা। আৰু লগতে এজন শকতকৈ এজন আহিছে, সিদিনাখন স্কুটি লৈ আহিছে আজি, আৰু আগতে গাড়ী লৈ পেলাই আহিছে। আহি পেলাই ইয়াত সোমাই পেলাই কৈ পেলাই মোৰ মাল মই নিজে চুৰি কেছত ফচাই দিম, কিবা কিবি ঢেৰ কথা মানে সিহঁতৰ মানে এতিয়া মানে সিহঁতৰ হয়তো আচলতে মোৰ কথাটো এনেকুৱা লাগিছে, সিহঁতে হয়তো এই মাটিখিনি মানে হেৰি কৰিবলৈ চাই আছে, দখল কৰা ধান্দা আছে, ভাড়াতীয়া হিচাপে আছে। কিন্তু এতিয়া এনেকৈতো হ'লে নহ'ব। এইটো ডাইৰেক্ট আমি আপোনালোক আছে গোটেই সংগঠনৰ কথা ল'ম আমি চব, গোটেইখিনি আমি নিজে একদম আইনগতভাৱে আমি মানে ব্যৱস্থা এজাহাৰ দিছোঁ অলৰেডি। ৰূপহী থানা এজাহাৰ দিছোঁ, অলপ আগতে দি পেলাই আহিছোঁ এতিয়া এজাহাৰ। এতিয়া বাদ বাকী আপোনালোক আছে, আপোনালোকে এতিয়া চবেই চাব। তো এই কামটো মানে আমিতো ৰখাত কোনো কথাই নাই, আমি গোটেইটো বনামেই। আমি গোটেই ডকুমেণ্ট যিহেতু আমাৰ তাত আছে, আমাৰ গোটেই ভেলিড ডকুমেণ্ট আমাৰ ইয়াত আছে, আমি বনামেই। ইহঁতে যি কৰিব যি নকৰিব সেইটো দেখা যাব গোটেইটো। কথাটো হৈছে সেইটো। কি হৈছে মানে আমিতো ঘৰতে ইয়াতে মিস্ত্ৰীসকল কাম কৰি আছে। মোলৈ ফোন মাৰিলে যে খুৰা আহকচোন, কি হ'ল? বোলে আমাক কাম কৰিব নিদিয়ে, ফোন কৰিছে। বোলে কোনে? বোলে ভাড়াতীয়াসকলে। বোলো সিহঁতক অধিকাৰ ক'ত পালে? মাটি মোৰ মাটিত মই কাম কৰাইছোঁ, মই ঘৰ বনাইছোঁ, তেওঁলোকে অধিকাৰ ক'ত পালে তোমালোকক বন্ধ কৰিবলৈ? সেই আহিছোঁ, মই তেওঁলোকক নাপালোঁৱেই। পিছত মিস্ত্ৰীৰ মুখৰ পৰা গোটেইখিনি কথা মই গম পাইছোঁ। পাই আমাৰ ভাগিনহঁতক মই ফোন মাৰিলোঁ, তেওঁলোক আহিলে। আহি গোটেইখিনি আলোচনা কৰি আমি তেওঁলোকো থানালৈ গ'ল। থানাত কথাখিনি আলোচনা কৰাৰ পিছত থানাই ক'লে যে এখন এজাহাৰ দিয়ক। সেই সময়ত তেওঁলোকে গোটেই বস্তুখিনি তাৰপিছত এজাহাৰত লিখি থৈ আহিছে। মানে এনেকুৱা ভয় ভাবুকি দি থাকিলে। আপুনি এনেই কি কৰিছিলে? মই আগতে আছিলোঁ, এতিয়া বৰ্তমান ঘৰতে। ইয়াৰ স্থায়ী বাসিন্দা? মোৰ স্থায়ী বাসিন্দা, সেইখিনি মোৰ নিজৰ মাটি। তেখেত আমাৰ স্কুলৰ প্ৰিন্সিপাল আছিল।